गाइज वेलकम बैक टू आवर चैनल मेहरिमा की खबर आपनलोকৰ আশা কৰো আপোনাৰ খবৰ ভাল আমাৰ খবৰো ভাল তো লৈ আহিছো আজি আৰু এটা নতুন ব্লগ তাৰে আগতে এটা বস্তু দেখাইছো আপোনালোকক ৰব এইফালে চাও দেখিছেনে এইফালে এই সব ভেড়া ছাগলী হয় ইয়াতে পুৰা হেউজিয়া ঘাও মানে গাজিছে সেই কাৰণে পুৰা একদম কেইদিন মানৰ পৰা এনেকে সদায় আহি আছে দেখিছেনে একগাল মান আছে तो बोलक आज ब्लग तो स्टार्ट करूँ तो मैं चाई आसिलो भाविलो आपनालोकको देखाई दिउ देखि पिने बहुते ভাল লাগিছে বৰষুণ পৰি আছে হেউজিয়া ঘাঁ আৰু ইয়াতে ঘাঁ খাইছে বহুতে ধুনিয়া লাগিছে তো গাইজ ফাইনালি এইটো ৰুমৰ এইটো পাৰ্ট অকমান খালি হ'ল কালি মিহিৰক কৈ কৈ চেয়াৰখন এইটো কোণত বেডৰুমত ৰাখি দিলো দেখিছে এতিয়া মই ভাবিছো টেবলখনত এইটো কৰ্নাৰৰ যিবিলাক মোৰ বস্তু আছে ন মেকআপৰ প্লাস যিখিনি মানে আৰু কসমেটিক আইটেমস জুৱেলাৰিজ আছে সেইবিলাকক মই ইয়াতে শিফট কৰিম বুলি ভাবিছো দৰ্জাখনৰ ওচৰত কাৰণ এই দুটা কৰ্নাৰ মোক ভিডিও বনাবলৈ লাগিয়ে থাকিব তো তাতে একত হ'ব নোৱাৰো তো এইফালে থও আৰু এইটো যে দেখিছে এইবিলাকে এটা কোলাবৰেচনত মানে ফাকুৱাত টাইমত হোলিৰ টাইমত দুনিয়াৰ বস্তু আহিছিলে তো এইবিলাক এনেকৈ পৰি আছে তো এইটো মিহিৰক কৰবাত থৈ দিব দিম তো এইখিনি কমপ্লিট কৰি লও আৰু তো এইটো যেটো বক্স দেখিছে এইটো খাৰু ৰখা বক্স হয় যেটো নেকি বিয়াত মিহিৰ হতে দিছিলে এতিয়া পুৰা মই মানে ইউজ কৰি বেয়া কৰি পেলাইছো নতুন এটা কিনিব হৈছে তো ভাবিছো বহুত সোনকালে এটা অৰ্ডাৰ কৰিম বুলি ইয়াৰে ভিতৰত এনেকে বেংগলছ বিলাক ৰাখি থৈ দিছো প্লাস এইটো এটা এনেকুৱাকে পকেটো আছে বেক বহুত ভাল আছিল বাট বাহিৰখিনি বহুত বেয়া দেখা হৈছে এইকাৰণে মোৰ এটা ৰাখিব মন নাই আৰু এই বেংগলছ দেখিছে যে এইবিলাক মোৰ বিয়াৰ বেংগলছ হয় বিয়াৰ দিনাখন পিন্ধিছিলো তো আৰু যিগতিকে মিহিৰ মাৰাঠী হয় আমাৰ কাছৰ খাৰু বহুত ইম্পৰ্টেন্ট হয় সেই কাৰণে গ্ৰীন কালাৰৰ কাছৰ খাৰু তো এইটো মোৰ বেংগলৰ বক্স হয় যেটো নেকি চেঞ্জ কৰিব লাগিব এতিয়া तार पिছত এইটো এটা বক্স হয় গো কালাৰ্স ব্র্যান্ডৰ হয় ইহতে ওমেন্স ডেট গিফট পঠাইছিলে তাৰে ভিতৰত এতিয়া মই কি থৈছো দেখাই আছো আপোনালোকক এতিয়া তাৰে ভিতৰত এইবিলাক বস্তু আছে মেকআপৰ বস্তু প্লাস কসমেটিক্স আৰু গাইজ আপোনালোকে যদি এইবিলাক বস্তু কম দামতে কিনিব বিচাৰে মোক কমেন্টত জনাব মই এইবিলাক সব বিক্ৰী কৰিব কাৰণে ৰেডি ৰাখিছো কাৰণ ইমান বস্তু মই ইউজ কৰিব নোৱাৰো মেকআপৰ বহুত বস্তু আছে মই কম দামতে দি দিম কাৰণ মই খালি কৰিব লাগে কাৰণ মই থবলৈ জাগা নোৱা হৈছে তো এইটো এটা বক্স এনেকুৱাকে থৈছো তো এইফালে দেখিব এটা অৰ্গানিক হাৰভেষ্টৰ মানে ব্র্যান্ড 10 ইয়ার্স অফ ইয়টৰ যেতিয়া হৈছিলে মানে তেতিয়া এটা হেম্পাৰ দিছিলে তো দেখাই আছো তাৰে ভিতৰতো এয়া মই দেখিছেনে সব মেকআপৰে বস্তু সেই কাৰণে কৈ আছো যদি কিনিব বিচাৰে কম দামতে মেকআপৰ বস্তু মোক জনাব মোৰ থবলৈ জাগা নোৱা হৈ গৈছে কোট থম এনেকুৱা হৈ গৈছে সো এই বক্স বিলাকৰ ভিতৰত এনেকে ভৰাই থৈ দিছো সব অফাৰত পাই যাব কম দামতে পাই যাব বহুত ব্র্যান্ড আছে সুইস বিউটি লেকমি বেলোৰা পেৰিছ মাৰ্স কসমেটিক্স ৰেয়ান বহুতটা ব্র্যান্ডৰ আছে মামা আৰ্থ জনাব কমেন্টত তো এইফালে আৰু এটা কুৱেকাৰ ব্র্যান্ডে হেম্পাৰ পঠাইছিলে কুৱেকাৰ এটা খোৱা ব্র্যান্ড হয় ইয়াৰে ভিতৰত মই এনেকে জুৱেলাৰিজ বিলাক ভৰাই থৈ দিছো এইবিলাক জুৱেলাৰিজ এনেকে সোমাই থৈ দিছো যিবিলাক বেছি ইউজ নকৰো তো গাইজ এইফালে এটা ডট এণ্ড কিৰ হেম্পাৰ আহিছিলে তো তাৰে ভিতৰত বহুত ধুনিয়া জুৱেলাৰি থৈছো যিবিলাক মানে মোৰ ভিডিও বনোৱাত সোনকালে ইউজ হয় মানে ডেইলি টাইপৰে ইউজ কৰি থাকো তো সেইবিলাক হেভি বিলাক ইয়াতে থৈ দিছো সব এনেকে বেলেগকে থৈ দিছো যাতে ভিডিও বনোৱাৰ টাইমত মোৰ মানে আৰু মেমৰিটো সোনকালে কাম কৰে সেই কাৰণে আৰু এইফালে চাওক হেল্প কৰি আছে থিয় দি আছে তেতিয়াৰ পৰা আকৌ হেল্প নাই কৰা খালি চাই আছে মোৰ বস্তুবিলাক চাইয়ে ভাল পায় বিজি মানুহ আমাৰ এনেকৈ থাকে তো গাইজ মিহিৰক হেল্প খুজিছিলো চাব तमाम हेल्प কৰিছে হি মোক सब दे कुछ तोड़ने से आप अगर खरीद के नहीं दिया ना हि মোক हेल्प কৰিছে এনেকে মই মানে ভাগৰ লাগিছে মোৰ सारा आने अभी लाइट को भी बॉल के जैसे फेंक मत देना दिखने में बॉल जैसा है बोले ये एम्प्टी है उसमें भरना है सामान नए सामान भरूंगी तो এনেকুৱাকে হেল্প কৰে হাজবেন্ড বিলাকে ওয়াইফ বিলাকক ডলিয়া গোটে रूमটো চাওকচোন কি কৰি দিলে कौन ऊपर नहीं थे वो ऊपर मत रखो वो सब कोना अभी मेरे को चाहिए वो सब जान नहीं दूंगी धूल होंगे इतना बैग में रखा था पैक करके आपने तो फिर थैली निकाल लिया होगा और आपके वो क्या बोलते वो कपड़े भी उधर से कोने से जाएंगे वो सब खाली चाहिए मेरे को भी सिर्फ व्हाइट वो बेडरूम में जाएंगे वो वाले डोर के साथ
सिर्फ वो रहेगा लटकने वाला। आप ये आपके टेबल के सामने लटका लो, आपका फेवरेट है ना। हाँ तो इसलिए तो वो कोना पूरा साफ करने देना है कल मेरे को, उसको गिरा ही दिया मैंने मेरा लेंस का बॉक्स। तो गाइज लेंस पिंधिब बेलेगे पिंधिले बहुत भाल पाओ, किन्तु निजे पिंधिब बहुत दिगदार पाओ। किन्तु एइटु पूरा बॉक्स मोर लेंसर है, এইবিলাক जिमान देखिसे ना सब लेंस হয় আৰু আনইউজ लेंस হয় देखिसे ने। खाली এই बॉक्स केटा जे देखिसे हरु हरु সেই बॉक्स केटार ভিতৰত मोर ইউজ হোৱা लेंस আছে, বাকি सब নতুন হয়। যদি কাৰোবাই মানে লব বিচাৰে মোক কমেন্টত জনাব, सब বস্তু মানে মই যাব দিম। পিন্ধিব নোৱাৰো কিন্তু কিনিব বহুত ভাল পাওঁ, জানে ছোৱালী মানুহৰ অভ্যাসবিলাক। তো ভৰ্তি হৈ গৈছে এইটো আৰু सब लेंस कार्टर হয়। तो ब्रैंडो जाना हुनाई है, लेंस कार्टर सभी जाने। এইটো বক্স ডট এণ্ড কিৰ পৰা আহিছিলে লাষ্ট টাইম খ্ৰীষ্টমাছত, আৰু ইয়াৰে ভিতৰত মই এনেকৈ মোৰ স্ক্ৰাঞ্চিছবিলাক বা এনেকুৱা ডাঙৰ ডাঙৰ ক্লিপবিলাক এনেকৈ ভৰাই থৈ দিছোঁ। ডিচিপ্লিনত ভাল ৰ'ব, এনে যিয়ে নহওক কিয় বস্তুবিলাক হেৰাব নিদিওঁ। তো এইটো মোৰ হৈছে ফেভৰেট আই শ্বেডো পেলেট বি পাৰফেক্ট কছমেটিক্সৰ, যিটো মানে কেম্পেইনৰ কাৰণে আহিছিলে পিয়াৰ পেকেজ। কালাৰ চাওকচোন কিমান ধুনীয়া হয়, আৰু ইমান ডাঙৰ মিৰৰ এখন আছে। এইটো মোৰ ফেভৰেট হয়। ধূলি খাই গৈছে দেখিছেনে, আজিকালি অকণমান কম হৈ গ'ল কাম কৰা, সেইকাৰণে ধূলি খাই গৈছে। আৰু এইটো মই জুৱেলাৰী বক্স মিছ'ৰ পৰা লৈছিলোঁ, বহুতেই ইউজফুল হয়। তো ইয়াতে চব ইয়াৰিংছবিলাক ভৰাই থৈ দিছোঁ দেখিছেনে, চব ইয়াৰিংছবিলাক ইয়াতে সোমাই থৈ দিছোঁ। আৰু এইফালে হৈছে বেইলি ব্ৰেণ্ডে মেকআপ ব্ৰাছেছ পঠাইছিলে এগালমান, তাৰে আধা মই ইউজ কৰি আছোঁ, আধা ভণ্টিক দিছোঁ আৰু আধা এতিয়াও আছে, শেষ নাই হোৱা। মানে পুৰণাখিনি বেয়া হোৱাৰ পিছত মই এইখিনি ওলাম বুলি থৈ দিছোঁ ধুনীয়াকৈ। বহুত কষ্টলি হয় এইবিলাক ব্ৰাছ, নিজে কিনিব গ'লে তো কামত অহা হয়তো হেল্প হৈছে মোৰ। ইয়াতে বাকি থৈছোঁ। এইটো এটা বক্স মই ডি মাৰ্টৰ পৰা আনিছিলোঁ 99 ৰুপিছৰ। ইয়াৰে ভিতৰতো থৈ দিছোঁ। ইয়াৰে ভিতৰত মানে চকুৰ মেকআপ এইবিলাক দেখিছেনে, আইলাইনাৰ, কাজল, বহুত কিবা কিবি আছে। আধাতকৈ বস্তু ইউজ কৰিবই নাপাওঁ, এতিয়া বস্তু বহুত বেছি হৈ গৈছে, তো কিছুমান ৰৈয়ে যায় ইউজ কৰিবলৈ। আজি চব ডিচিপ্লিন চলি আছে। এইটো এটা হুডা বিউটিৰ আই শ্বেডো পেলেট আছিলে, যিটো নেকি ভাঙি চিঙি মই একদম উৎপাত কৰি দিছোঁ দেখিছেনে। ভাবিছোঁ এইবাৰ ঘৰ গ'লে এইটো লৈ যাম, ভাগিনীকেইটাক দিম, সিহঁতে বিৰাট ভাল পাব এইটো লৈ গ'লে। আৰু এইফালেও এটা বক্স আছে, এইবিলাক বেংগলছ মই বিয়াত মিহিৰে কিনি দিছিলে, মানে কি বিয়াত গিফ্ট দিছিলে সিহঁতে। এইবিলাক এনেকেই আছে, আৰু ইয়াৰে ভিতৰতো কিবা কিবি বহুত সোমাই আছে বস্তুবিলাক। তো নিজৰ ঘৰ নোহোৱালৈকে বস্তু ডিচিপ্লিন নহয়, সেইকাৰণে মই চববিলাক বক্সত এনেকৈ ভৰাই ভৰাই ৰাখি থৈ দিছোঁ। টুটছি ব্ৰেণ্ড কোনে কোনে জানে নাজানো বাৰু, টুটছি ব্ৰেণ্ডৰ এটা বক্স আছিলে, সেইটোকো মই ইউজ কৰি আছোঁ, য'ত নেকি এনেকুৱা গল্ডেন কালাৰৰ যিবিলাক জুৱেলাৰিজ আছে ন, সেইবিলাক মই এনেকৈ ভৰাই থৈ দিছোঁ, কাৰণ এইবিলাক অলপ কালাৰ যোৱাত মানে ডাউট থাকে। তো এক্সট্ৰা বক্সত এনেকৈ ভৰাই থৈ দিছোঁ। এইটো থৈ দিওঁ ওপৰত উঠাই। আৰু এইফালে এইটো এটা বক্স, সিদিনা মিছ'ৰ পৰা এগালমান জুৱেলাৰী কিনিছিলোঁ, কোৰিয়ান কালেকশ্যন। ব্লগ দিছোঁ মই, আপোনালোকে চাইছেনে না চোৱা নাই গম নাপাওঁ, যদি ব্লগটো চাইছে গম পায়। এগালমান কোৰিয়ান জুৱেলাৰী কিনিছোঁ, তো এইবিলাক এইটো বক্সতে আছে, ইয়াৰ পৰা গুচোৱা নাই। দুটা বক্স হৈছে নেক পিচ কিনিছোঁ, মিছ'ৰ হয় দুইটাই, আৰু দুইটাই ভাল হয়। এটা পাৰ্লৰ কিনিছোঁ আৰু এটা এইটো কিনিছোঁ, তো এইবিলাক থৈ দিছোঁ। এইফালে এইটো বক্সো মিছ'ৰ পৰা কিনা হয়, একযোৰ ডাঙৰ হেভি ইয়াৰিংছ আছে আৰু একযোৰ খাৰু আছে, এইও মিছ'ৰে হয়। অলপ আগতে আপোনাক মই এটা খাৰুৰ ছেট দেখাইছিলোঁ, চৰি সেইটো ৰিচিপশ্যনৰ আছিলে, এইটো বিয়াৰ হয়। বিয়াত মই মেৰুন কালাৰৰ লেহেংগা পিন্ধিছিলোঁ, এইটো বিয়াৰ ছেট হয়, সেইটো ৰিচিপশ্যনৰ ছেট আছিলে, যিটো ৰেড আছিলে মানে। তো এইটোহে বিয়াৰ ছেট হয়, এতিয়াহে মনত পৰিলে মোৰো। আৰু এইটো বক্স ফ্লিপকাৰ্টৰ পৰা কিনিছিলোঁ, দেখিবলৈ বহুত ধুনীয়া আছিলে, এতিয়া পুৰণা হৈ গ'ল, 3 বছৰমান হৈ গ'ল তাৰ। তো ইয়াৰে ভিতৰত এনেকৈ বিন্দিবিলাক যিখিনি কালেকশ্যন আছে মোৰ বিন্দিৰ, চব ইয়াতে এনেকৈ ভৰাই থৈ দিছোঁ। আৰু এইটো এটা বক্স মিহিৰৰ হয়, য'ত নেকি এনেকুৱাকৈ বস্তুবিলাক ডি মাৰ্টৰ পৰা কিনিব, কিবা এটা ভাল লাগিলে কিনিব, কিনি উঠি ইউজ নকৰে। চাওক ইমান ধুনীয়া হয় এইটো স্কেটচবুক, ময়ে ইউজ কৰিম ৰ'ব, কভাৰ কিবা আঁকি থৈ দিম তাতে। এইফালে এইটোও কিনিছিলে, কভাৰ কিবা কিনি থাকে আৰু একদম। আৰু এইফালে যোৱাকালি কাম কৰি এইবিলাক এনেকৈ পেলাই থৈ দিছোঁ দেখিছেনে। আৰু মোৰ এখন হোৱাইট কালাৰৰ
কিমান লেতেৰা দেখা হৈছে এইখন ধুব লগা হৈছে একচুৱেলি আৰু এইটো কোণা দেখিছেনে কেনেকুৱা ধূল জমা হৈ গৈছে হাৰ্ট শ্বেপতো ধূল জমা হৈছে দেই তাতে হাৰ্ট শ্বেপৰ বক্স আছিলে সেইকাৰণে এইবাৰো দিব পাহৰি গ'লোঁ মাক এইটো নেক্সট টাইম গ'লে দিব লাগিব তো এইটো জেগা হ'ল ডিচিপ্লিন বাৰু বাকী এতিয়া চাওঁ ভাগৰ লাগি গৈছে এতিয়াতো এনেও একো নকৰোঁ মই এতিয়া অকণমান ৰেষ্ট ল'ম তো এইটো কৰ্ণাৰ হৈ গ'ল মোৰ কিবা পেলালোঁ হিলযোৰ পেলালোঁ क्या हुआ रिमू बना क्या था ना बनाने को इतना भूख लग गया क्या तो क्या भूखे में डायरेक्ट खाने बैठ गए हो ये क्या क्या सब्जी है नाम बता अभी आलू दम है आलू के साथ और ये क्या है ये आम है लाल पीला आम कच्चा आम और मिर्ची आपका रोटी है इतना भूख लग गया आपको So guys, ये जल्दी उठने के साइड इफेक्ट्स है रीमा जल्दी उठी है जल्दी मतलब 8 बजे तो इसलिए ज़्यादा भूख लग गया है सो आज वीडियो सब साइड में रख के आज खाने बैठ गई है रीमू मेरा प्लेट तो अभी एम्प्टी पड़ा है ऐसे होगा निकाल लो मैं खाना स्टार्ट कर रही हूँ हवा खाने दिया है तो সিদিনা সোনোগ্ৰাফি কৰি অহা ৰিপৰ্ট দেখাবলৈ ডক্টৰ তাতে যাব ওলাইছোঁ কাপোৰ এইফালে চাওক বিছনাৰ ফালে কাপোৰ ওলাই কাপোৰ নহয় তো লাষ্টত এনেকুৱা মূৰ্তি ধৰি ওলাইছোঁ চাৰ্ট ওপৰত তলত শৰ্টছ এটা মানে কাপোৰবিলাক নোহোৱা হৈ গৈছে এতিয়া মোৰ আৰু এইফালে আমাৰ মিহিৰে লেপটপৰ পৰা উঠিবই পৰা নাই অলৰেডি লেট হৈছে তথাপিতো সি শুনা নাই মোৰ কথা চলো বাৰিছ আহি কিনে তো আৰু বাহিৰত একদম ডাৱৰীয়া বতৰ কৰিছে বৰষুণে আহিব যেন পাইছোঁ আৰু মেইন প্ৰব্লেম হৈছে তাতে কাৰ পাৰ্কিঙৰ জেগা নাই বাইকতে যাব লাগিব তো সেইটো হৈছে চবতকৈ ডাঙৰ প্ৰব্লেম তো গৈ আহোঁ দিয়ক ডক্টৰৰ তাৰ পৰা তো গাইজ আজি বহুত দিনৰ মূৰত আমাৰ অসমৰ ষ্টাইলত খিচাৰি বনাইছোঁ মই নৰ্মেলি মই মিহিৰহঁতৰ ষ্টাইলতে খাই থাকোঁ মানে মিহিৰৰ ষ্টাইলত খালি এটা ভাল হয় সি বনায় সেইকাৰণে মই সেইটোৱে খাই থাকোঁ কিন্তু আজি মোৰ একদম বৰষুণ দি থকাৰ কাৰণে একদম আমাৰ অসমৰ ষ্টাইলতটো খাব মন গৈছে সেইকাৰণে পুৰা একদম আজি ৰাতি সেয়ে বনাই দিলোঁ आपको पापड़ खाना है क्या मैं भूल ही गई पापड़ का ठंडा होने रख देती हूँ खिचड़ी तब तक पापड़ सेक लो पापड़ अभी नया निकालना पड़ेगा क्या शायद तो राति आज खिचारी और इतना मिहिरे पापड़ गरम कर कैसे मैं पापड़ नाखाओ मिहिरे पापड़ खाब और ये आमार नेटफ्लिक्स आहि पाले किबा एखन सिनेमा बिचारिलो तेतियालैके मैं और ये मिहिरे पापड़ो लै आहिले आमी दुटाई माने हेका पापड़টো बेছি ভাল পাওঁ आचार भी खाओगे यापी आचार तो तेलत पूरा पापड़টো दुइजने बेया पाওঁ और हेका पापड़টো दुइजने ভাল पाওঁ किन्तु मैं पापड़ खा ना एतियालैके और मिहिरे इफाले आचार लब धरिसे आমৰ आचार এনেকুৱা খিচাৰীৰ লগত এনেকুৱা বস্তু ভাল লাগে না বিলাহীৰ টকো বহুত ভাল লাগে কিন্তু ৰাতি আৰু ইমান বনাই থাকিব মন নাই যে আচাৰ খালে হৈ যাব ऑयल गिरा दिया है मैंने हाँ ऐसे लो तो ऑयल वेस्ट भी नहीं होंगे मेरे लिए भी एक स्पून निकाल लेना एक साथ स्पून स्पून ऐसा नहीं खाओगे नहीं मैं अभी नहीं खाऊंगी दोपहर को खाया सर तो गाइस खाई लो दियक राति आमार सिंपल खाना और सिनेमा इतने मैं विचारि पा ना एक नया है बच्चों टाइप का है थोड़ा देखोगे क्या आप होम में है ये क्लिक्स वाला ये क्लिक्स एकेडमी तो गाइस खाई लो डिनर देखने में इंटरेस्टिंग लग रहा है तो आशा करो আপোনালোকে আমাৰ ব্লগটো চাই ভাল পালে যদি ভাল লাগিছে নিশ্চয় কমেন্ট এটা দিব আৰু লগতে যদি আমাৰ চেনেল তেতিয়ালৈকে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি দিব আজি কাৰণে বাই বাই গুড নাইট টেক কেয়াৰ